অহা 8 মে'ত দামোদৰ দেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰামদিয়াৰ ঐতিহ্যমণ্ডিত পুৰাভিঠা সত্ৰত পৰম্পৰাগত লাৰু উৎসৱ। উল্লেখ্য যে ৰামদিয়া ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী পুৰাভিঠা সত্ৰত অনুষ্ঠিত হৈ অহা মহাপুৰুষজনাৰ তিথিত প্ৰতি বছৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন দৰ্শনাৰ্থীয়ে মনোবাঞ্ছা সিদ্ধিৰ হেতু এই লাৰু প্ৰভুলৈ বুলি আগবঢ়ায়। চাউলৰ গুৰি আৰু গুৰেৰে বনোৱা এই লাৰুসমূহ ৮,০০০ ভক্তৰ বাবে প্ৰায় 10 দিন আগৰ পৰাই নিয়মীয়াকৈ বনাই থকা হৈছে। অহা 8 মে'ত এই লাৰু দৰ্শনাৰ্থীসকলৰ মাজত বিতৰণ কৰা হ'ব। ৰামদিয়া শ্ৰী শ্ৰী পুৰাভিঠা সত্ৰ পৰিচালনা সমিতিও প্ৰায় সাজু হৈ উঠিছে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া লাখ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ। এই তিৰুভাৱ তিথিটো আমি পালন কৰোঁ আৰু এই তিথিটোত অসমৰ প্ৰায় সকলো ঠাইৰ পৰা ভক্তই লাড়ু ইয়াত প্ৰদান কৰে কিবা এটা ভাল মানসেৰে। আৰু এইবেলিও এনেদৰে এতিয়া পৰ্যন্ত ৮,০০০ মানুহে লাড়ু প্ৰদান কৰিছে আৰু সেইখিনি গুড় চাউলেৰে আমি লাড়ু বনাম। আৰু ইতিমধ্যে আমাৰ প্ৰায় ৩.৫ লাখ লাড়ু বনোৱা হৈ গৈছে। ইয়াত গুড় আৰু চাউলৰ গুড়ি। এইটো আমাৰ 8 মে' বুধবাৰ ভক্তসকলৰ মাজত আমি এই লাড়ুটো বিতৰণ কৰিম। আৰু ইতিমধ্যে আমাৰ লাড়ু প্ৰস্তুত কৰা হৈছে আৰু 2 দিন বাকী আছে। আমি এই 2 দিনো আমি লাড়ু বনাম। প্ৰায় 400 মানুহে আমাৰ ইয়াত লাড়ু বনোৱা কাৰ্যত আমাক সহায় সাহায্য কৰে। একদম বামুণী শুৱালকুছি বংশৰ এইখিনি হাজো গোটেই অঞ্চলৰ মানুহে আমাক সহায় কৰে। আৰু ইয়াত প্ৰায় হিচাপ দিব নোৱাৰি, তথাপি অন্তত 12-14খন গাঁৱৰ মানুহ আহি ইয়াত যোগদান কৰিছে আৰু সেই লাড়ু আমি ভক্তসকলৰ মাজত বিতৰণ কৰিব লাগিব। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.